সরস্বতী পাব্লিক একাডেমির পাচির পত্রিকা শতৰূপা উন্মোচন। দক্ষিণ কামৰূপৰ আগশাৰীৰ বেচৰকাৰী শিক্ষানুষ্ঠান উপৰহালি বিজয়নগৰস্থিত সৰস্বতী পাব্লিক একাডেমিৰ ছাত্ৰ ছাত্ৰীৰ লেখনিৰে সমৃদ্ধ পাচিৰ পত্ৰিকা শতৰূপাৰ তৃতীয় সংখ্যাটি জুবিন গাৰ্গ বিশেষ সংখ্যা হিচাপে বুধবাৰে উন্মোচন কৰা হয়। শিক্ষয়িত্ৰী ফাৰ্জিন চুলতানা, ভাস্বতী পাঠক আৰু স্বপ্নালী তালুকদাৰৰ তত্ত্বাৱধানত বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীৰ সৰহসংখ্যকেই হিয়াৰামুঠু জুবিন গাৰ্গ সম্পৰ্কীয় লেখনিৰে আটকধুনীয়াকৈ সজোৱা পাচিৰ পত্ৰিকাখন উন্মোচন কৰে পলাশবাৰীৰ ৰাজচক্ৰ বিষয়া ডক্টৰ অংকিতা শৰ্মাই। অধ্যক্ষ ভুৱন চন্দ্ৰ দাস আৰু পৰিচালনা সমিতিৰ সভাপতি সতীশ মজুমদাৰৰ উপস্থিতিত আদৰণি ভাষণ আগবঢ়ায় উপাধ্যক্ষ তথা লোক সংস্কৃতিৰ সাধক সুকুমাৰ মেধিয়ে। পাচিৰ পত্ৰিকাখনি উন্মোচনৰ পিছতে উন্মোচক ডক্টৰ অংকিতা শৰ্মাৰ লগতে একেলগে ছাত্ৰ ছাত্ৰীসকলে জুবিন গাৰ্গৰ প্ৰাৰ্থনা সদৃশ হৈ পৰা মায়াবিনী ৰাতিৰ বুকুত শীৰ্ষক গীতটি পৰিৱেশন কৰি পৰিৱেশ অধিক আকৰ্ষণীয় কৰি তোলে। ধৰা দিলা গোপনে আহি হিয়াৰ কোণত, তুমি যে মোৰ শুকান মনত নিয়ৰৰে চেঁচাটো পাল নামি অহা ৰ'দৰে নৈ মোৰ দেহৰ প্ৰতি পুৱা। ডক্টৰ অংকিতা শৰ্মাই উন্মোচনী ভাষণত এখন বিদ্যালয়ৰ কণ কণ ছাত্ৰ ছাত্ৰীয়ে এইদৰে লেখনিৰে সমৃদ্ধ কৰি পাচিৰ পত্ৰিকা এখন প্ৰকাশ কৰাটো সঁচাকৈয়ে প্ৰশংসনীয় বিষয়। তাতকৈ জুবিন গাৰ্গৰ বিষয়ে সংখ্যা হিচাপে উন্মোচিত হোৱাটো সঁচাকৈ গুৰুত্বপূৰ্ণ বিষয় হিচাপে বিবেচিত হোৱা বুলি মন্তব্য কৰে। এইটো এটা খুবেই ভাল কাম হৈছে, কাৰণ মই জানিব পাৰিলোঁ যে এইখন পাচিৰ পত্ৰিকা জুবিন গাৰ্গৰ নামত উন্মোচন হৈছে। গতিকে তেওঁৰ প্ৰতি শ্ৰদ্ধা জনোৱাৰ ইয়াতকৈ আৰু ভাল বেছি উপায় কিবা আছে বুলি মই নাভাবোঁ। ভাল হৈছে। আৰু মই এটা লক্ষ্য কৰিছোঁ পাচিৰ পত্ৰিকাখনৰ ওপৰতে এখন গামোচাত জুবিনদাৰ ফটো এখন অংকন কৰা আছে, যিটো হয়তো আমি অসমত কম দেখিছোঁ। জয় জুবিনদা দেখিছোঁ, কিন্তু ফটো এখন অংকন কৰিছে। হয়, মই কৈছোঁৱেই যে পাচিৰ পত্ৰিকাত মানে বা এনেকুৱা ধৰণৰ এটা যেতিয়া মানে কাম কৰা হয়, তাতে ল'ৰা ছোৱালীখিনি নিজৰ প্ৰতিভা প্ৰকাশ কৰাৰ এটা সুযোগ পায়। আৰু মই গম পালোঁ যে জিয়া বুলি যিগৰাকী ছাত্ৰী, তেখেতে এই জুবিন গাৰ্গৰ এই প্ৰতিছবি অংকন কৰিছে আৰু তেওঁৰ খুব সুন্দৰ প্ৰতিভা, আৰু ইয়াতকৈ বেছি জুবিনদাৰ প্ৰতি শ্ৰদ্ধা জনাব পাৰে বুলি মই নাভাবোঁ। গতিকে খুব ভাল কাম হৈছে, তেওঁৰ প্ৰতি উচিত শ্ৰদ্ধা জনোৱা হৈছে। এই বিদ্যালয়খনৰ বিষয়ে কি কৰিব, যিহেতুকে আপুনি বহুখিনি সময় এই বিদ্যালয়খনত কিন্তু আপুনি দিছে, সেই হিচাপে এই বিদ্যালয়খনত মই বিদ্যালয়খনত জইন কৰাৰ পিছৰ পৰা দুই এটা অনুষ্ঠানত আহিছোঁ। তেখেতসকল খুব এক্টিভ হয় আৰু বিশেষকৈ তেওঁলোকে গ্ৰীষ্মকালীন শিবিৰো পাতিছে, আৰু ল'ৰা ছোৱালীখিনি মই দেখিলোঁ কি ধুনীয়াকৈ সুন্দৰ গীত পৰিৱেশন কৰিছে। গতিকে ইয়াৰ পৰা প্ৰতিফলিত হয় যে ইয়াৰ যি শিক্ষকসকল আছে তেওঁলোকে নিজৰ কাম খুব ভালকৈ কৰিছে আৰু খুব সুন্দৰ শিক্ষা প্ৰদান কৰিছে। অকল যে পঢ়া শুনা বুলিয়ে নহয়, গীত মাত যিকোনো কথা ল'ৰা ছোৱালীৰ বিভিন্ন প্ৰতিভা থাকিব পাৰে, সেইখিনি প্ৰকাশ পোৱাৰ বাবে তেওঁলোকে সুন্দৰ বৰঙণি আগবঢ়াই আহিছে। উক্ত পাচিৰ পত্ৰিকা উন্মোচনী অনুষ্ঠানত শিক্ষক শিক্ষয়িত্ৰীসকলৰ লগতে বিদ্যালয় পৰিচালনা সমিতিৰ সদস্যবৃন্দ আৰু অভিভাৱকবৃন্দ উপস্থিত থাকে। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। অসমৰ নপুৰণি কবি সাহিত্যিকৰ বাবে সুখবৰ। প্ৰভাতী অসম সংবাদ গোষ্ঠীৰ দ্বাৰা পৰিচালিত সাপ্তাহিক কবচে আয়োজন কৰিছে এখন কাব্যগ্ৰন্থৰ প্ৰতিযোগিতা। সগৌৰৱেৰে ৩০টা বৰ্ষত খোজ থোৱা অসমীয়া সাপ্তাহিক কবচ কাকতখনৰ উদ্যোগত কাব্যগ্ৰন্থ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। ২০২২ চনৰ পৰা বৰ্তমানলৈ প্ৰকাশিত অসমীয়া কাব্যগ্ৰন্থ দুকপিৰ লগতে লেখকৰ সম্পূৰ্ণ নাম ঠিকনা সখীয়াকৈ লিখি অহা ৩০টা মেম্বৰৰ ভিতৰত তলত দিয়া ঠিকনাত ডাকযোগে পঠাব পাৰিব। আমাৰ ঠিকনা সাপ্তাহিক কবচ, প্ৰভাতী অসম সংবাদ গোষ্ঠী, বিজয়নগৰ ডাকঘৰৰ সমীপত, কলিতা মাৰ্কেট, ৩য় মহলা, জিলা কামৰূপ অসম ৭৮1122। মোবাইল নম্বৰ হৈছে ৯৪৩৫১১৪৬৬৬ অথবা ৬০০৩৯৭1898
অথবা 9864084600 অথবা কাৰ্যালয়ত হাতে হাতে জমা দিব পাৰিব। এই প্ৰতিযোগিতাত বয়সৰ কোনো সীমা নাই। অহা জানুৱাৰী মাহত ফলাফল ঘোষণা কৰাৰ লগতে বঁটাসমূহ বিতৰণ কৰা হ'ব। সকলো প্ৰতিযোগীকে মানপত্ৰ প্ৰদান কৰা হ'ব।